এই অনুভৱ মই কোনো ভাষাৰে ব্যক্ত কৰিব নোৱাৰো। মোৰ এয়া মানস কন্যা মই তোমালোকৰ হাতত অৰ্পণ কৰিছো। তোমালোকৰ যদি কোনোবা এজনে মোৰ গ্ৰন্থখনৰ এটা বাক্য পঢ়ি শুদ্ধ পথৰ সন্ধান পায়, মোৰ সাৰ্থক হ'ব কলম। মই বিভিন্ন বিষয়ৰ ওপৰত লিখিছো। মই এজনী কলি তিৰোতা, ৰঙে আমাক কিমান বিষাদ দিয়ে, কলা ৰংটোৱে, সেইটোৰ ওপৰত লিখিছো। মমতাৰ মোনা KMC, যিটো আমি সন্তানক মৰম কৰিব লাগে, প্ৰতিটো সন্তান, এইটো যে মোৰেই বুলি কথা নাই, প্ৰতিটো সন্তান মৰম কৰিব লাগে, সেইটো বিষয়ৰ ওপৰত লিখিছো। নাৰী যে এগৰাকী শিক্ষয়িত্ৰী হলে কিমান ভাল হয়, তাৰমানে সেইটোৰ ওপৰত লিখিছো। তাৰ লগতে মই পৰিৱেশৰ ক্ষেত্ৰত আমাৰ নাৰীৰ কি কৰ্তব্য আছে, তাৰ লগত আত্মসমালোচনাৰ এটা দিশ উল্লেখ কৰিছো যে নাৰীয়ে নিজকো সমালোচনা কৰিব লাগে। এধানি মৰম বিচাৰি তাত লিখিছো মানুহৰ পৰা যে আমি মৰম দিবও লাগে, আমি বেছি দিব লাগে, তেতিয়া আমি ঘূৰাই পাম, সেইটো বিষয়ৰ ওপৰত লিখিছো। এখন মৰমৰ হাত আৰু এষাৰ মৰমৰ মাত, কৰ্মৰত নাৰীগৰাকীয়ে কিমান দুখ পায়, তাৰমানে বিভিন্ন ধৰণৰ সমস্যা আছে, সেই সমস্যাসমূহ কেনেকে আমি সমাধান কৰি আমি কামলৈ ওলাই যাওঁ, সেই বিষয়ৰ ওপৰত লিখিছো। তৃপ্তিৰ হাঁহি, মাতৃদুগ্ধ স্থানৰ ওপৰত লিখিছো। মাতৃদুগ্ধৰ যে এতিয়ালৈকে আমাৰ ইয়াত বেংক হোৱা নাই, সেই বিষয়টোৰ ওপৰত লিখিছো। আমি কিন্তু ব্লাড বেংকৰ কথা জানো, তেজ দান দিব লাগে জানো, কিন্তু মাতৃদুগ্ধও দান দিব পাৰি। এই মহৎ দানটো কেৱল মাত্ৰ নাৰীয়ে দিব পাৰে, কিন্তু আমাৰ ইয়াত সেইবিলাক সুযোগ সুবিধা এতিয়ালৈকে হোৱা নাই। মই ভাবো সেইবিলাক হওক। আজি যিকোনো হেৰিয়াত প্ৰসাদগাৰৰ অসুবিধা আছে, এগৰাকী নাৰীয়ে কৰ্মৰত হৈছে, গাড়ী অহা নাই, 1 ঘণ্টা সময় ৰৈ আছে, তেনেকুৱা সময়ত তেওঁ যিখিনি কষ্ট হয়, সেই কষ্টখিনি মই অনুভৱ কৰি মই লিখিবলৈ চেষ্টা কৰিছো। মই লেখিকাও নহয়, কিন্তু মোৰ দুখ, ৰাগ বিৰাগ, অভাৱ অভিযোগ, অভিজ্ঞতা, মোৰ ওচৰৰ নাৰী, মোৰ স্কুলৰ ছাত্ৰীসকল, মই বিভিন্ন ক্ষেত্ৰত যিবিলাক বস্তু মই দেখিছো, মই যি চৰিত্ৰ দেখিছো, সেই চৰিত্ৰসমূহ মই অংকন কৰিবলৈ মাত্ৰ চেষ্টাহে কৰিছো।